সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 21 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ মঙলবাৰ। আজিৰ দিনটোত সূৰ্যোদয় হ'ব 6:03 আৰু সূৰ্য অস্ত যাব 5:05। আজি তিথি হৈছে ষষ্ঠী তিথি, দিনৰ 7:38 থাকিব। তাৰপিছত সপ্তমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, শুভযোগ তৈতিলকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ হ'ব অষ্টাত্তৰী শুক্ৰ, অবিংশত্তৰী কেতুৰ দশা। ৰাতি 12:48 পিছত নৰগণ, বিংশত্তৰী শুক্ৰৰ দশা। মৃত্যুত একপাদক, দিনৰ 7:38 পিছত শেষ ৰাতি 5:17 মাজত দ্বিপাদক, যোগিনী পশ্চিমে। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভকৰ্ম দীক্ষা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। ৰাশি চক্ৰৰ প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি সাৱধান থাকিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি আপোনালোকৰ প্ৰথমতে হৈছে কৰ্মক্ষেত্ৰ। আজি আপোনালোকে যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত হ'ব, দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰতো হ'ব, আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব, লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে। বৃষ ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ বাবে আজি শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল, আজি আপোনালোকে সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰতো মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমত আজি হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত আৰু লিখা পঢ়াৰ প্ৰতি ধ্যান ৰাখক আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। মিথুন ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ হঠাতে টকা আহিব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি
আৰম্ভণিৰ পৰা কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু ঝামেলা বা বাধাই আপোনাৰ মানসিক টেনশ্যন বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লেখা-পঢ়াত মনোযোগ দিয়া উচিত। আৰু দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব আৰু প্ৰেমতো মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। ইমান পৰে আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাতো আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আৰু আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আজি আপোনাৰ শুভ গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব আৰু আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আজি আপুনি দিনটোৰ আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব, কিছু অসুবিধা পাব পাৰে। সিংহ ৰাশিৰ জাতক জাতিসকল, ইমান পৰে আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিসকল, আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱাত বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লেখা-পঢ়াত মনোযোগ দিয়া উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে আপোনালোকে সাৱধান থাকিব লাগিব। ইমান পৰে আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া। আজি আপোনালোকৰ প্ৰথমতে হৈছে কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামতে আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব আৰু আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনতো ভাল, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব, স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। প্ৰথমতে হৈছে আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লেখা-পঢ়াত মনোযোগ দিয়া উচিত আৰু
পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, নহ'লে প্ৰেমিক প্ৰেমিকাৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োটাৰ মাজত আজি কিছু ভুল বুজাবুজি বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে দিনটো পাৰ কৰিব। ইমান পৰে আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিসকল, আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি প্ৰথমতে আহিছোঁ আপোনালোকৰ টকাৰ ক্ষেত্ৰত। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আৰু কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লেখা পঢ়াত মনোযোগ দিয়া উচিত, মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন ৰাখিব। ধনুৰাশিৰ জাতক জাতিসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ আজি শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপোনাৰ যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ মিলা প্ৰীতি মৰম ভালপোৱা থাকিব, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, মানে দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰম্ভণিৰ পৰাই, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে, গতিকে আপুনি দিনটো আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধা পাব পাৰে, গতিকে সাৱধানে দিনটো পাৰ কৰিব। মকৰ ৰাশিৰ জাতক জাতিসকল, ইমান পৰে আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা নাইবা নীলা। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আৰু স্বামী স্ত্ৰীৰ মাজতো মিলা প্ৰীতি বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে তাতো আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে কিছু ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কুম্ভ ৰাশিৰ জাতক জাতিসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আৰু স্বামী স্ত্ৰীৰ মানে দাম্পত্য জীৱনতো আজি শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আপুনি কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব, সেই কামত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কাৰ্যক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে।
কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনচন দিব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। তে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।